Hey guys, আজি এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আমাৰ আখাৰ যোনটো কাম চলি আছিল তাৰে ৰড চড বান্ধা ক্লিয়াৰ হৈ গৈছে। আমি অহা ৰবিবাৰে ঢালিম। ৰডখিনি বান্ধাত কেনেকুৱা হ'ল অলপ দেখুৱাও আপোনালোকক। অলপ কাম আছে, কিবা এই ছাইডৰ তক্তাখিনি মাৰিব আছে আৰু বাকী ক্লিয়াৰে আছে আৰু পোষ্টত দুটা এটা ৰিং বান্ধিব আছে। আৰু যিসকলে ভিডিঅ'টো চাই আছে লাইক শ্বেয়াৰ কৰিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফেচবুকত হ'লে ফ'ল' কৰিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেহেনকৈ বান্ধিলোঁ তাকে দেখুৱাওঁ ভালকৈ, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, টানি নাচাব। এই আমাৰ জালি বান্ধা ক্লিয়াৰ হৈছে। আমাৰ এই 5 ইঞ্চিত বান্ধা গৈছে ওপৰৰ জালিখন। আৰু আমি এই ক্ৰেং আপোনাৰ এই চেয়াৰ, আমি প্ৰত্যেক জেগাতে চেয়াৰ দিয়া আছে। এনেকৈ চেয়াৰ দিয়া আছে জালিত, ইয়াতে দিয়া আছে চেয়াৰ, এই ঘন ঘনকৈ চেয়াৰ দিয়া আছে, ইফালেও দিয়া আছে। এই চেয়াৰ কিছুমানে চেয়াৰটো নিদিয়ে, মাজেদি ৰড ভৰাই দিয়ে, কিন্তু ৰড ভৰাই দিলে আপোনাৰ 10খন জালি লগ লাগি যায়। আমাৰ এতিয়া চেয়াৰ ভৰাইছোঁ মানে কি সিহঁতি 2 ইঞ্চি গেপছ আছে, এনেকৈ হাতখন সোমাই দিলে সেই মানুহ চট কিলো মই উঠি আছোঁ, তথাপিতো একো নহয়। ইয়াৰে মাজত ঢালাই সোমাব, আৰু তলেতো আপোনাৰ কাভাৰিং আছে, এই কাভাৰিঙৰ 1 ইঞ্চি আছে। গতিকে বঢ়িয়াকৈ ঢালাইটো 10খন জালিৰ মাজে মাজে সোমোৱাৰ পিছত জালি দুখন লগ লাগব নোৱাৰে। সেইকাৰণে চেয়াৰবিলাক অলপ কাভাৰিংবিলাক অলপ ভালকৈ দিব লাগে। আৰু আমি ইয়াতে এতিয়া পোষ্টত আপোনাৰ সেই দিব আছে, কি কয় ৰিং এটা, ইয়াতে এটা গুৰত ৰিং থাকিব, আৰু ইমান মানৰ এটা দি দিম, তেতিয়া পোষ্টটো হিলব নোৱাৰে কোনোফালে। নেক্সট ছাদখনৰ কাৰণে কোনো অসুবিধা নহয়। আমাৰ জালিবিলাক ধুনীয়াকৈ বান্ধা গৈছে। আৰু এইখন চোতালখন, এইখন চোতাল, ইয়াৰ পৰা এইখিনি ক্ৰেং উঠিছে, ইয়াৰ পৰা এই চাইডে ডাবুল জালি হৈ গৈছে, আৰু মাজৰখিনি ছিংগুল। এই ধুনীয়াকৈ বান্ধা গৈছে কামখিনি। এই চব জেগাতে ক্ৰেং দি আছে, এই ক্ৰেং ঘন ঘনকৈ দি দিছোঁ আমি, জালি ৰ'দতে ক্ৰেং মাৰি দিছোঁ। এক্সট্ৰা ৰড ব্যৱহাৰ কৰিব লগা হোৱা নাই, আৰু জালি ৰ'দতে হৈ গৈছে। ইয়াতেও দিয়া আছে। এই চেয়াৰটো বিৰাট জৰুৰী, চেয়াৰটো যদি কম হৈ যায় তেতিয়া জালিবিলাক লগ লাগি যায়, লগ লাগি যোৱাৰ লগে লগে মছলাটো মাজত নোসোমালে আপোনাৰ সেই হৈ যায়, কি কয় ক্ৰেক হয়। কেতিয়াবা তাৰমানে আপোনাৰ 10খন জালি লগ লগাৰ পিছত যদি মছলাটো নোসোমায় সেনেকৈ তাৰমানে ক্ৰেক হয়। ক্ৰেক হ'লে মানে কি আপোনাৰ ফাটি যায়, কিছুমান ছাটত বহুত মাজেদি ফাটি যায়, বিম ফাটে। এনে কাভাৰিংবিলাক সদায় চাব লাগে। কাভাৰিংটো যিমান ভাল হ'ব আৰু চেয়াৰকেইখন দিয়াত যিমান ভাল হ'ব, সিমানে ছাটখন তাৰমানে মজবুতটো বেছি হ'ব। বহুত পইচাও নাযায় কাভাৰিং চেয়াৰ দিয়াতে, মিস্ত্ৰীৰো বহুত খৰচা নহয়, কিন্তু কিছুমানে নিদিয়ে, তাৰমানে এটা বা দুটা হাজিৰা যায়, গেলেও তাৰমানে হাজিৰাটো চিন্তা কৰিব নালাগে। কামটো তাৰমানে একদিনা নহয়, বহুত দিনা কাম, ধৰা 100 বছৰ চিন্তা কৰি মানুহ এটা ঘৰ বনায়। সেই গতিকে তাৰমানে কামবিলাক অলপ মনোযোগ দি ভালকৈ কৰিব লাগে। আৰু কোনোবাই যদি ফুল কনষ্ট্ৰাকশ্যনত কৰিম বুলি ভাবি আছে, ফুল কনষ্ট্ৰাকশ্যনতো কৰিব পাৰোঁ। আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰিব, আৰু মই ফুল কনষ্ট্ৰাকশ্যনো কৰি আছোঁ। এইটোও ফুল কনষ্ট্ৰাকশ্যনে, G+3। গতিকে ইয়াতে আপোনাৰ 2 BHK ঘৰটো। আমি 2 নম্বৰখন ঢালি আছোঁ, ইয়াৰে ওপৰত আৰু এখন আছে, সেইখনো ঢালিম। কোনোবাই যোগাযোগ কৰিলে যোগাযোগ কৰিব পাৰিব। কামখিনি আমি এনি টাইম লাগিয়ে থাকোঁ মিস্ত্ৰীৰ লগত। গতিকে মিস্ত্ৰীক তাৰমানে একলাগে এৰি দিয়া নাযায় কামখিনিত। আমি A to Z ফাৰ্ষ্টৰ পৰা একদম শেষলৈকে A to Z কৰা যায়। মই এৰিয়াটো একবাৰ দেখাই দিছোঁ। বাকী কাম ক্লিয়াৰে হৈছে। ইফালে ছাইডৰ টকলাবিলাক মাৰাই হৈছে, আৰু ইয়াতে অলপ কাম আছে। আমি ৰিংবিলাক ৰেডি কৰি ৰাখছোঁ। এই চিৰিৰ এই ছাইডটো, এই ডিমৰ ছাইডটো মাৰিব আছে, আৰু এই চিৰিত চাপি কিনি ল'ব আছে, আৰু এই ডিজাইনটো দেখাই, ডিজাইনটোৰ অলপমান কাম আছে। এই ডিজাইনটোৰ এইখিনি কাম হৈ গৈছে, খালি ছাইডত থিয়াকৈ আপোনাৰ 3 ইঞ্চি তক্তা এখন মাৰিব আছে। এই ডিজাইনটো
ডিজাইনতো ৰ'দবিলাক অলপ বান্ধাত অলপ দিগদাৰ, কিন্তু অলপ ঘনকৈ মাৰি দিছোঁ। এইখিনি কামেই আছে। অহা ৰবিবাৰে ঢালিম আৰু চিমেণ্ট হ'ব ডালমিয়া চিমেণ্ট। আৰু যিসকলে চাদ ঢালিছে ডালমিয়া ব্যৱহাৰ কৰক, চিমেণ্টটো বহুত ভাল চিমেণ্ট আৰু ডালমিয়া বহুত জেগা দখল কৰিছে। গতিকে আৰু কোনোবা যদি মাল মেটেৰিয়েল লাগে কমতে মোৰ লগত যোগাযোগ কৰিব, সদায় কমতে পাব, এভৰিথিং মাল পাব। আজিলৈ ভিডিঅ'টো ইমানে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম ঢালাই দিনাখনে।